আমাক কোনো পুৰুষৰ প্ৰয়োজন নাই। পুৰুষ জাতিৰ পৰা আমাৰ ভৰসা উঠি গৈছে, যাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিবাহপাশত আবদ্ধ হ'ল দুগৰাকী বান্ধৱী। ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে এখন আজব বিয়াই। বহু লোকে কয় জন্ম মৃত্যু বিবাহ এয়া সকলো ঈশ্বৰৰ ইচ্ছা, যাৰ ভাগ্যই যেতিয়াই লগ দিয়ে তেতিয়াই সকলো কাম সম্পন্ন হয়। বিয়া বুলি ক'লে বহুতৰে মনত থাকে বহু সপোন, কিন্তু উত্তৰ প্ৰদেশৰ শেহতীয়াকৈ সম্পন্ন হোৱা এখন বিবাহে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে। দুগৰাকী বান্ধৱীয়ে ইজনী সিজনীৰ লগত সম্পন্ন কৰিলে বিবাহৰ মাংগলিক কাৰ্য। উত্তৰ প্ৰদেশৰ বদিউনত বিবাহপাশত আবদ্ধ হয় দুগৰাকী মহিলা, যিটো এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। ইতিমধ্যে আইনৰ ফালৰ পৰা স্বীকৃতি পাইছে দুয়োগৰাকী বান্ধৱীৰ বিবাহে। মহিলা দুগৰাকীয়ে উল্লেখ কৰে যে তেওঁলোকে আইনগতভাৱে বিবাহপাশত আবদ্ধ হৈছে। পুৰুষ জাতিৰ পৰা ভৰসা উঠি গৈছে এই দুয়োগৰাকী বান্ধৱীৰ, যাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে দুয়োগৰাকীয়ে ইজনীয়ে সিজনীক মাল্যাৰ্পণ কৰি শিৱ মন্দিৰত সম্পন্ন কৰে বিবাহৰ মাংগলিক কাৰ্যসূচী। মহিলা দুগৰাকী বিবাহক লৈ এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে আগবঢ়াইছে বিভিন্ন প্ৰতিক্ৰিয়া। মুঠৰ ওপৰত এই দুয়োগৰাকী মহিলাৰ বিবাহে এতিয়া আমোদ প্ৰদান কৰিছে একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীক। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেঞ্চন আছাম।